কৰিছোঁ এই উৰণীয়া সেতুখন নিৰ্মাণৰ পিছত গণেশগুৰিৰ পৰা খানাপাৰালৈ কোনো ট্ৰেফিক জাংচন নাথাকিব সম্পূৰ্ণভাৱে ফ্ৰী ফ্লো এটা ৰাস্তালৈ আমাৰ খানাপাৰাৰ পৰা গণেশগুৰি ৰূপান্তৰ হ'ব মই লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাইছোঁ ভাষণতো কৈছোঁ মালিগাঁৱৰ ফ্লাইঅভাৰখন থকাৰ আগতে মালিগাঁৱৰ যান-জঁট আমাৰ নিশ্চয় মনত আছে ভৰলুৰ এলিভেটেড ৰাস্তা বনোৱাৰ আগতে ভৰলুৰ যান-জঁট আমাৰ মনত আছে RG বৰুৱা ৰোডৰ যান-জঁট আমাৰ মনত আছে ছুপাৰ মাৰ্কেটৰ যান-জঁট আমাৰ মনত আছে আজি আমি এফালৰ পৰা কাম কৰি 4টা বছৰৰ ভিতৰতে মহানগৰীৰ ডাঙৰ ডাঙৰ সমস্যাবিলাক সমাধান কৰাৰ বাবে সক্ষম হৈছোঁ অনাগত দিনত মহানগৰীৰ বাবে আমি আৰু কাম কৰিম জানুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং ফেব্ৰুৱাৰীত চাইকেল ফেক্টৰী আৰু ফটাশিলৰ দলং আৰু বহাগ বিহুৰ আগতে চানমাৰী ফ্লাইঅভাৰো আমি ৰাইজৰ বাবে মুকলি কৰি দিম we are constructing new airport it will be the most beautiful airport in our country in November Prime Minister Narendra Modi will inaugurate the new airport along with a 6-lane road. The Ministry of Highway and Transport will also approve another elevated corridor connecting Guwahati Airport and Jalukbari Police Point. If you could shed some light on the particular bridge which will connect from Guwahati to North Guwahati, North Guwahati bridge we have constructed with an investment of 3,000 crore and this will be ready for the transporter or this will be ready for the common people by the January of 2026. So, মই ভাবো যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে Today we have inaugurated another flyover at Guwahati. This will virtually make traffic from Khanapara to Ganeshguri a free flow kind of thing. There will be no police point between the Khanapara and Ganeshguri. Thank you. তাৰো আন্দোলন কৰিব আজি হেতু আপুনি কেনেকৈ গ্যাৰান্টি দিব কোনেও কৰিব নোৱাৰে এটা দুটা পৰক আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে ডেফিনেটলি ধৰা যাব আমি কাকুৱে আইন অমান্য কৰিব নিদিও কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেই কাৰণে মই ভাবো যে কোনো পক্ষই আইন হাতত ল'ব নালাগে